আজি শিল্পী দিৱস। সুন্দৰৰ পূজাৰী বিপ্লৱী শিল্পী ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ মৃত্যুতিথিত প্ৰতি বছৰেই সমগ্ৰ ৰাজ্যবাসীয়ে পালন কৰি আহিছে শিল্পী দিৱস। মোৰে জীৱনৰে সখা কৃষ্ণ, মোৰে জীৱনৰে সখা কৃষ্ণ, বজাও কি সুৰে বেণু। তেজপুৰত কেন্দ্ৰীয়ভাৱে ৰাজ্যৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আৰু শোণিতপুৰ জিলা প্ৰশাসনৰ সহযোগত আয়োজন কৰা হৈছে শিল্পী দিৱসৰ কাৰ্যসূচী। তেজপুৰ কলেজিয়েট উচ্চ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰ প্ৰাংগণত বিয়লিৰ ভাগত অনুষ্ঠিত এই কাৰ্যসূচীত কেইবাটাও শিতানত বঁটা প্ৰদান কৰা হয়। ইয়াৰ পূৰ্বে পুৱাৰ ভাগত তেজপুৰৰ জ্যোতি ভাৰতীত জিলা প্ৰশাসনে আনুষ্ঠানিকভাৱে ৰূপান্তৰৰ শিল্পীগৰাকীৰ মাল্যাৰ্পণ কৰি শ্ৰদ্ধা নিবেদন কৰে। এই অনুষ্ঠানত তেজপুৰৰ বিধায়ক পৃথ্বীৰাজ ৰাভা উপস্থিত থাকে। নাটক, গান, তেখেতৰ কবিতা, উপন্যাস, প্ৰবন্ধ বিভিন্ন অৱদান তেখেতে দি থৈ গৈছে আৰু এই পৰিয়ালটোৰ লগত মোৰ পৰিয়ালৰ এটা বেলেগ ধৰণৰ সম্পৰ্ক, নিবিড় সম্পৰ্ক। মোৰ দেউতাৰ বন্ধু কমলা আগৰৱালা, একেলগে পঢ়া, একেখন বেঞ্চতে পঢ়া গভৰ্ণমেণ্ট বয়জ হায়াৰ ছেকেণ্ডেৰী স্কুলত, ফণী শৰ্মা, গতিকে এইখন ঘৰত এটা বেলেগ ধৰণৰ সম্পৰ্ক আছে। কেৰালাত অসমীয়া সমাজে আয়োজন কৰা শিল্পী দিৱসৰ অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে অংশগ্ৰহণ কৰি জ্যোতিপ্ৰসাদ আগৰৱালালৈ শ্ৰদ্ধা নিবেদন কৰে। ইফালে প্ৰথম অসমীয়া বোলছবি জয়মতীৰ নিৰ্মাণস্থলী গহপুৰৰ ভোলাগুৰি চাহ বাগিচাতো শিল্পী দিৱস পালন কৰা হয়। ভোলাগুৰিৰ চিত্ৰবন ফিল্ম ষ্টুডিঅ'ত ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ আৱক্ষ মূৰ্তিত নৃত্যাঞ্জলি সাংস্কৃতিক কেন্দ্ৰৰ ছাত্ৰ ছাত্ৰীসকলে বন্তি প্ৰজ্বলন, পুষ্পাঞ্জলি অৰ্পণেৰে তিনিওকালৰ মহান শিল্পীগৰাকীক শ্ৰদ্ধাৰে সোঁৱৰণ কৰে। তেখেতৰ সৃষ্টিৰাজিক সদায় আগুৱাই লৈ যায়। সেই ক্ষেত্ৰত আমি যিমানখিনি আগুৱাই যাবৰ কাৰণে যিমানখিনি চেষ্টা কৰিব পাৰোঁ, সেই ক্ষেত্ৰত সিমানখিনি কৰিবৰ কাৰণে আজি তেখেতসকলৰ মনত আমাৰ শিল্পীজনক এজাৰ সাজ বহুৱাবৰ কাৰণে তেখেতৰ মৃত্যু দিৱসত আজি আহি আমি ইয়াতে সকলো উপস্থিত হৈছোঁ। দৰঙৰ ঢৌৱাপাৰাত সদৌ অসম ছাত্ৰ সন্থাৰ উদ্যোগত কেন্দ্ৰীয়ভাৱে পালন কৰা হয় শিল্পী দিৱস। সদৌ দৰং জিলা ছাত্ৰ সন্থাৰ আতিথ্যত দাহি আঞ্চলিক ছাত্ৰ সন্থাৰ সহযোগত আৰু দৰঙীয়া ৰাইজৰ অভিভাৱকত্বত অনুষ্ঠিত হয় এই কেন্দ্ৰীয় শিল্পী দিৱস। সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি উৎপল শৰ্মাই পতাকা উত্তোলন কৰাৰ লগতে সম্পাদক শংকৰজ্যোতি বৰুৱাই শ্বহীদ বেদীত মাল্যাৰ্পণ কাৰ্যসূচীৰে অনুষ্ঠানৰ আৰম্ভণি কৰে। তেখেত কেৱল ৪৮ বছৰ জীয়াই আছিলে। নাতিদীৰ্ঘ জীৱনকালত শিল্পৰ জৰিয়তে বিপ্লৱৰ এক চিন্তাৰে সৈতে জীৱনটো আগবঢ়াই লৈ গ'ল আৰু অসমৰ গাঁৱে ভূঞে পথাৰে বজাৰে সাংস্কৃতিক সমলসমূহ বুটলাৰ লগতে সমগ্ৰ বিশ্বৰ সাংস্কৃতিক সমলৰ মেটমৰা ভাণ্ডাৰ অসমলৈ কঢ়িয়াই আনিলে। অসমত নতুন শৈল্পিক এটা দিনৰ এটা যুগৰ সৃষ্টি কৰিলে। গুৱাহাটীৰ নুনমাটিত থকা অসম জাতীয় বিদ্যালয়তো শিল্পী দিৱস উদযাপন কৰা হয়। এই উপলক্ষে বিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰীসকলে জ্যোতি সংগীত, কবিতা আবৃত্তি, গীত মাতৰ অনুষ্ঠান পৰিৱেশন কৰে। সমান্তৰালকৈ শিক্ষক শিক্ষয়িত্ৰীসকলেও জ্যোতি সংগীত পৰিৱেশন কৰে। এই অনুষ্ঠানতেই বিশিষ্ট সংগীতজ্ঞ সুকুমাৰ বৰঠাকুৰক সম্বৰ্ধনা জ্ঞাপন কৰা হয়। বিদ্যালয়ৰ আৰম্ভণিৰ পৰাই এই দিনটোত শিল্পী দিৱস হিচাপে উদযাপন কৰোঁ অতি গুৰুত্ব সহকাৰে। আৰু এই দিৱসটোত শিক্ষাৰ্থী শিক্ষক শিক্ষয়িত্ৰী সকলোৱে জ্যোতিপ্ৰসাদৰ বিভিন্ন সৃষ্টিৰাজি চৰ্চা কৰে। গীত, মাত, নাটক, কবিতা এইবিলাক চৰ্চা কৰা হয়। একেদৰে কলগাছিয়াতো জ্যোতি ৰভা নজৰুল সংঘৰ উদ্যোগত সুন্দৰৰ পূজাৰীগৰাকীলৈ শ্ৰদ্ধা নিবেদন কৰা হয়। বিপ্লৱী শিল্পী জ্যোতিপ্ৰসাদ আগৰৱালাৰ মৃত্যুতিথি উপলক্ষে আমি কলগাছিয়া জ্যোতি ৰভা নজৰুল সংঘই শিল্পী দিৱস উদযাপন কৰি আছোঁ। আৰু এই শিল্পী দিৱসৰ জৰিয়তে অসমৰ যি বাৰে বৰণীয়া সংস্কৃতি আৰু সম্প্ৰীতি আমি জ্যোতি ৰভা নজৰুল সংঘই কামনা কৰিছোঁ।
ব্যুরো রিপোর্ট, প্রতিদিন টাইম।